আমি গুৱাহাটী এয়াৰপোৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে। গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানীয়ে মাটিটো কিনি ল'ব নোৱাৰে। যদি আমি মাটিটো হাতত নাৰাখোঁ, এয়াৰপোৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই, যেনেকৈ দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম। সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে। গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশ্যন কৰাৰ কথাই নাহে। এইটো হ'ল যি মই শব্দটো ক'ব খোজা নাই, তাতে আপোনালোকে গ'লে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানীক কেতিয়াবা বিক্ৰী কৰি দিব। আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছোঁ আৰু তাতে আমি 3টা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছোঁ। অসমত যাতে কনচাৰ্ট ইকনমি হ'ব পাৰে, কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে, যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে। ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে আৰু মই এনে শব্দটো কৈছোঁ বুজি পাবৰ কাৰণে, কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰোঁ। ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জ'ন কৰিব খুজিছোঁ, যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট। ইয়াত আদানী বা কাৰোবাৰ লগত সম্পৰ্ক নাই, ইট ইজ এ পিয়'ৰ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট। আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথাতে আদানী আম্বানী কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব। গতিকে এই কথাৰ পৰা আপোনালোকে যদি সিদ্ধান্ত লয় যে অসমত কোনো ব্যৱসায়ী আহিব নালাগে, তেতিয়াতো বেলেগ কথা। কিন্তু যদি প্ৰত্যেকটো উৰিয়াম ঘাটত এভিকশ্যন হৈছে, আদানীক মাতি দিব। উৰিয়াম ঘাটত কোন আদানী যাব? আজি গোৱালপাৰাত পাইকানত এভিকশ্যন হৈছে, মাটি আম্বানীক দিব। আৰু ফৰেষ্ট আদানী আম্বানীক দিব পাৰি নেকি? গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ সাধাৰণ মানুহক আমি মতিভ্ৰম কৰাটো উচিত নহয়। আৰু এইবিলাক কৰিলেও কি হ'ব, 4 বছৰ পিছতে মানুহে গম পাব এই মাটিটোতো আদানীক দিয়া নাই, মাটিত ফৰেষ্টহে হ'ল। এতিয়া উৰিয়াম ঘাটত অহাকালিৰ পৰা আমি গছ লগোৱা আৰম্ভ কৰিম। স্থানীয় মানুহখিনিৰ ওচৰত ডিছক্ৰেডিটেড কোন হ'ব? নিউজ চেনেলকেইটাই ডিছক্ৰেডিটেড হ'ব। আজি এতিয়া এয়াৰপৰ্টৰ সন্মুখতে যেতিয়া মই আঁচনিখিনি কৈ দিলোঁ, এতিয়া ডিছক্ৰেডিটেড কোন হ'ব? আৰু যদি মাটিটো খালী থাকিলহেঁতেন, তেতিয়াহ'লে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ল'লেহেঁতেন বেছি পইচা দি পেলাই। মইতো ভালেই পাওঁ যদি ইমান অসমত আদানী আম্বানী আহিব খোজে, মইতো মালা দি লৈ আহিম, কাৰণ মোৰ লগততো মইতো ভাবোঁ যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে। ইমান আহিব খুজিলেতো মই মালা দি লৈ আহোঁ, আমাৰ ইয়াতে নিবনুৱাই নাথাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।